আজি অৰুণোদয় আঁচনিৰ কেইবাটাও নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে অথবা আপোনালোকে বিধৱা মহিলা হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আজি অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ৰেচন আপোনাৰ পৰিয়ালৰ দুয়োজনৰ নাম আছে, এতিয়া কিন্তু আপোনালোকে দুয়োজনে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। তেনেকুৱাকৈ চচুৰি আৰু বৌ, এতিয়া কিন্তু আপোনালোকে সকলোৱে অৰুণোদয় আঁচনি পইচা বা দুয়োজনে লাভ কৰিব। আৰু এটা নতুন আপডেট আহি গৈছে, যিহেতু এই মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়া যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে, এতিয়া আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে। আজি কিন্তু অৰুণোদয় আঁচনিৰ কেইটামান ডাঙৰ আপডেট আহি গৈছে আৰু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব, মই আছে এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আপোনালোকে যদি এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছিল আৰু আপোনালোকৰ নামটো চিলেকশ্যন হৈ গৈছে আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে আপোনালোকে এইবাৰ মে' মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নকৰে। 1 নম্বৰত কিন্তু আজি অৰুণোদয় আঁচনিৰ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, যিহেতু মে' মাহৰ 10 তাৰিখ আহি গ'ল, এতিয়া আপোনালোকে মে' মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব নে নকৰে জানি লওক। যিহেতু ইয়াত চাব দিয়া দিছে, জানিব পৰা গৈছে যে অৰুণোদয় আঁচনি 3 টকা 10 মে' তাৰিখৰ পৰা 12 মে'ৰ পাছত দিয়া হ'ব পাৰে। এতিয়া কিন্তু এইটো অফিচিয়েলি আপডেট এতিয়াও অহা নাই, এইটো জাষ্ট এটা খালি অনলি আপডেট আহি গৈছে। আপোনালোকে কিন্তু মে' মাহৰ 10 তাৰিখ বা মে' মাহত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। আজি ইতিমধ্যে এতিয়া অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিসকলে অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, এতিয়া কিন্তু সেইসকলে আৰু মে' মাহত অৰুণোদয় আঁচনি পইচা আপোনালোকে লাভ নকৰিব। কিয় আপোনালোকে মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, সম্পূৰ্ণ প্ৰচেছ জানি লওক। আপোনালোকে যেতিয়া অৰুণোদয় আঁচনি পইচা 9,000 টকাটো লাভ কৰিছিল, তাত কিন্তু আপোনালোকৰ মে' মাহৰ কিস্তি একেলগে দিয়া হৈছে, একেলগে 4 মাহৰ কিস্তি আৰু লগতে কিন্তু আপোনালোকক বিহুৰ উপহাৰ হিচাপে 9,000 টকা একেলগে দিয়া হৈছিল। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি পইচা 9,000 টকা লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনি পইচা নাপাব। বহুতে কিন্তু ভাবি আছে যে এই মাহৰ 10 তাৰিখৰ পিছত অৰুণোদয় আঁচনি পইচা সোমাই যাব। এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত এই মাহৰ অৰুণোদয় আঁচনি পইচা নোসোমায় বা আপোনালোকে আৰু এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহি আছে, এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। এতিয়া কিন্তু আপোনালোকে আৰু 1250 টকা লাভ নকৰে, এতিয়া আৰু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হৈ গৈছে। এতিয়া আপোনালোকে প্ৰতি মাহে 3,000কৈ লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনি পইচা 3,000কৈ কেতিয়া লাভ কৰিব, যিহেতু আপোনালোকে মে' মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, সেইকাৰণে কিন্তু আপোনালোকে জুন মাহৰ পৰা অৰুণোদয় আঁচনি পইচা 3,000কৈ লাভ কৰিব পাৰে। যিহেতু চৰকাৰৰ পৰা আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে, এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে আৰু আপোনালোকে এইবাৰ মে' মাহত আৰু অৰুণোদয় আঁচনি পইচা লাভ নকৰে। এতিয়া আৰু এটা নতুন আপডেট আহি গ'ল, যদি আপোনাৰ
ঘৰত ৰেচন কাৰ্ড আছে আৰু আপোনাৰ পৰিয়ালৰ সকলো কেইজনৰ নাম আপোনাৰ ৰেচন কাৰ্ডত আছে, যদি আপোনালোকে এজনী অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে তেনেহ'লে কিন্তু আজি ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট আহি গৈছে। যদি আপোনালোকৰ ঘৰত ৰেচন কাৰ্ড আছে আৰু আপোনাৰ কাৰ্ডত আপোনাৰ সকলো পৰিয়ালৰ নাম আছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ ৰেচন কাৰ্ডৰ পৰা নাম ছেপাৰেট অতি সোনকালে কৰি লওক। এতিয়া কিন্তু আজি অৰুণোদয় আঁচনিৰ আৰু এটা ডাঙৰ আপডেট আহি গৈছে। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিল আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল বা যিসকলৰ নামটো এইবাৰ চেংচন হৈছে, এইবাৰ কিন্তু সকলো ব্যক্তিয়ে একেলগে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কিছুমানে কিন্তু এইবাৰ নতুনকৈ আবেদন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই, এতিয়াই কিন্তু আপোনালোকৰ গাঁৱৰ পৰা বাছনি কৰা হ'ব। বাছনি কৰি যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকলক ডাইৰেক্ট একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব ৩,০০০কৈ টকা। এতিয়া কিন্তু আপোনালোকে আৰু অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ নকৰিব। যিসকলে আগতে আবেদন কৰিছিল, এতিয়া সেইসকলে অৰুণোদয় আঁচনি পইচা অহা মাহৰ পৰা ৩,০০০কৈ লাভ কৰিব পাৰে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হৈ গৈছে। এতিয়া আপোনালোকে অহা মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন ৩,০০০কৈ লাভ কৰিব। আজি আৰু এটা ডাঙৰ আপডেট আহি গ'ল, যিসকলে অৰুণোদয় আঁচনি 3 পৰ্যায়ত আবেদন কৰিছিল, নাম চিলেকশ্যন হোৱা নাই বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু অৰুণোদয় আঁচনি লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে, আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে। যদি আপোনালোকে বিধৱা মহিলা হয়, হেণ্ডিকেপ মানুহ হয় বা আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগিব। আজি অৰুণোদয় আঁচনি 4.0ৰ ডাঙৰ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এতিয়া সেইসকলে অৰুণোদয় আঁচনি 4.0ত এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, যিহেতু আজি অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গৈছে। এই মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আপোনালোকে আপোনাৰ নথি পত্ৰ সকলো ৰেডি কৰি ৰাখি দিয়ক। এই মাহৰ ভিতৰতে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, এইবাৰ কিন্তু আৰু অসমত নতুনকৈ 5 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব। সেইকাৰণে যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এই মাহৰ ভিতৰতে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে অৰুণোদয় আঁচনি 4.0ত আবেদন কৰিব লাগিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। কিমান তাৰিখে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হ'ব, নেক্সট ভিডিঅ'ত সেইটো প্ৰচেছ দেখুৱাই দিম।